দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে ডিব্ৰুগড় নিৰ্মালী গাঁৱৰ খেলপথাৰ। নিৰ্মালী গাঁও খেলপথাৰত অনুষ্ঠিত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহৰ উদুলি মুদুলি পৰিৱেশত আজি পুৱতি নিশা সামৰণি পৰে। 6 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই সমাৰোহত ৰাজ্যৰ ভিন্ন স্থানৰ পৰা পূৰ্বে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক ভিত্তিক স্থান লাভ কৰা 8খন ভাওনাই পৰিৱেশন কৰে। ভাওনা সমাৰোহত প্ৰথম পুৰস্কাৰ লাভ কৰে টিংখাং উপাসনা আধ্যাত্মিক কলাকৃষ্টিৰ হিন্দুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নাটখনে। সামৰণি অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাংবাদিক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মঞ্জিত বৰা আৰু বৃহত্তম ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই। ভকত বৈষ্ণৱৰ অংশগ্ৰহণৰ লগতে আয়ত্ৰীৰ নাম প্ৰসংগৰে দ্বিতীয়খন বৈকুণ্ঠলৈ পৰিণত কৰা ৰাজ্যিক ভিত্তিত এই সমাৰোহত ভাওনা চাবলৈ আবাল বৃদ্ধ বনিতাকে ধৰি হাজাৰ হাজাৰ লোকৰ প্ৰতিদিনে সমাগম হয়। সামৰণি অনুষ্ঠানতে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এক সহস্ৰাধিক আয়ত্ৰীৰ হৰি নামৰ অমীয়া ধ্বনিয়ে পৰিৱেশ মুখৰিত কৰি তোলে। অপেক্ষা সদৌ অসম ছাত্ৰ সন্থাৰ আধ্যাত্মিক আন্দোলনৰ এক অংশ বিশেষ হৈছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ। আৰু এই ভাওনা সমাৰোহখিনি বিগত 4 বছৰ ধৰি আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই বছৰ সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সদৰ আঞ্চলিকে এইবাৰ ডিব্ৰুগড়ৰ এইখন যিখন খেলপথাৰ আছে ইয়াত অনুষ্ঠিত কৰিছিল। 4 দিনীয়াকৈ ইয়াত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। মুঠ 6 দিন ইয়াত মানে ভাওনা সমাৰোহ অনুষ্ঠিত হৈছিল আৰু দিনে নিশা ইয়াত ভক্তৰ যি সমাগম আমি অভিভূত হৈছোঁ। ছাত্ৰ সন্থা পৰিয়াল আমি অভিভূত হৈছোঁ। গুৰুজনাৰ সৃষ্টিৰ প্ৰতি মানুহৰ এনেধৰণৰ আৱেগ যে জড়িত হৈ আছে, আমি ছাত্ৰ সন্থাই এনেকুৱা ধৰণৰ পৰিৱেশ আমি আজিলৈকে দেখা নাছিলোঁ। ডিব্ৰুগড়বাসী ৰাইজে হিলদোল ভাঙি গুৰুজনাৰ সৃষ্টি আজি ভাওনাক চাবৰ কাৰণে এনেধৰণে যে আহিছে, আমি ছাত্ৰ সন্থাৰ পৰিয়াল সঁচাকৈ আমি ধন্য। গতিকে আমি ছাত্ৰ সন্থাৰ এই আধ্যাত্মিক আন্দোলনৰ কাৰ্যসূচী কেৱল ভাওনাই নহয়, গুৰুজনাই সৃষ্টি কৰা বিভিন্ন ধৰণৰ আমাৰ সম্বল আছে। এই সম্বলসমূহ অনাগত সময়ত ছাত্ৰ সন্থাৰ পৰিয়ালে আমি আগবঢ়াই লৈ যাম। উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে যাতে গুৰুজনাৰ সৃষ্টিৰ আজি আগবাঢ়ি যাব পাৰে, তেখেতৰ চিন্তা চৰ্চাৰে সংপৃক্ত হৈ অসমীয়া জাতিটোক সমৃদ্ধশালী কৰিব পাৰে, তাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই অনাগত সময়তো আমাৰ কাৰ্যসূচী অব্যাহত ৰাখিম। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।